নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে দ্য প্ৰাইম টাইম শো কেতিয়াবা কৰোনা মুক্ত হ'ব বিশ্ব স্বাভাৱিকতে আপোনাৰ মোৰ বাবে সকলোৰে বাবে এটা হতাইতকৈ ডাঙৰ প্ৰশ্ন এই মুহূৰ্তৰ কিন্তু এই প্ৰশ্ন সকলোকে উদ্বিগ্ন কৰি ৰখাৰ সময়তে আন কিছু কথা আসলতে পোহৰ লৈ আহিছে যে বিশ্বত এতিয়া কৰোনা ভাইৰাছৰ দ্বিতীয়টো ঢৌৱে বা সংক্ৰমণৰ দ্বিতীয়টো ঢৌৱে বিভিন্নখন দেশক কুবাই গৈছে বা বিভিন্ন ঠাইত এতিয়া এই ধৰণৰ সংক্ৰমণৰ ঘটনা ঘটিছে এই মুহূৰ্তত ক'বলৈ গ'লে 2024 চনৰ শেষলৈকেহে সকলোৰে বাবে ভ্যাকচিন উপলব্ধ হোৱাৰ সম্ভাৱনা আছে তাৰ পূৰ্বে হয়তো সকলোৱে পৃথিৱীত হয়তো 15 বিলিয়ন মান ড'জৰ প্ৰয়োজন হ'ব সেই গোটেইখিনি ভ্যাকচিন সকলোৱে উপলব্ধ হ'বলৈ ভ্যাকচিন এতিয়ালৈকে হোৱা নাই সম্পূৰ্ণকৈ ভ্যাকচিন উদ্ভাৱন হোৱা নাই তাৰ পৰিপ্ৰেক্ষিতত আৰু সকলোলৈকে ভ্যাকচিন পোৱা গৈলৈ প্ৰায় 2024 চন মান পাবগৈ আৰু আনহাতে কৰোনা সংক্ৰমণৰ দ্বিতীয় ঢৌৰ বাবে বিশ্বৰ কেইবাখনো দেশত পুনৰ ঘোষণা হৈছে লকডাউন আৰু এই মুহূৰ্তত আমি টিভিৰ পৰ্দাত কেইটামান দৃশ্য দেখুৱাইছো তাত বহু কেইগৰাকী জনপ্ৰতিনিধিক দেখা গৈছে কোভিড প্ৰটকল ভংগ কৰি এই ধৰণে মিটিং কৰা বা মেলে মিটিঙে তেওঁলোকে ভাগ লোৱা কিন্তু প্ৰথমে এই খবৰ লৈছিল যে আসলতে কোৰ বা কোন ঠাইত এনেকুৱা এটা ভয়ানক পৰিবেশৰ সৃষ্টি হৈছে সেই খবৰ প্ৰথমে আগবঢ়াইছে প্ৰতিবেদনত কৰোনা সংক্ৰমণৰ দ্বিতীয়টো ঢৌ বিশ্বৰ কেইবা ঠাইতো পুনৰ ঘোষণা লকডাউন ভাৰততো দ্বিতীয় পৰ্যায়ৰ কৰোনা সংক্ৰমণৰ আশংকা 2024 শেষলৈকে সকলোৰে বাবে ভ্যাকচিন উপলব্ধ হোৱাৰ আশা ক্ষীণ কেতিয়ালৈ কৰোনা মুক্ত হ'ব বিশ্ব ইতিমধ্যে কোভিড-19 বিশ্বজুৰি প্ৰাণ কাঢ়িছে 9 লাখৰো অধিক লোকৰ নিত আক্ৰান্ত হৈছে হাজাৰ হাজাৰ জন ইয়াৰ মাজতে বিশ্বৰ ভিন্ন দেশত কৰোনা ভাইৰাছৰ দ্বিতীয়টো সংক্ৰমণৰ ঢৌৱে দেখা দিছে পৰিস্থিতিৰ ভয়াৱহতাৰ অনুমান কৰিয়ে ইজৰাইলত প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে পুনৰ ঘোষণা কৰিছে 3 সপ্তাহৰ লকডাউন বিপৰীতে অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত 2 সপ্তাহলৈ বৃদ্ধি কৰা হৈছে লকডাউন নিউজিলেণ্ডৰ আটাইতকৈ বৃহৎ চহৰ অকলেণ্ডত আকৌ আৰম্ভ হৈছে সংক্ৰমণ দেশখনৰ বাকী ঠাইত লকডাউন প্ৰত্যাহাৰ হলেও অকলেণ্ডত লকডাউন অব্যাহত ৰখাৰে সম্ভাৱনা অধিক ফিলিপিনছতো লকডাউন অব্যাহত থাকিব 30 ছেপ্টেম্বৰলৈ ইফালে ব্ৰিটেইনতো পুনৰ সংক্ৰমণৰ দ্বিতীয়টো ঢৌৰ আশংকা কৰা হৈছে ইয়াৰ মাজতে ভাৰতত বিভিন্ন স্থানত পুনৰ দেখা দিছে দ্বিতীয় পৰ্যায়ৰ কোভিড সংক্ৰমণ দেশত 80,000ৰো অধিক লোকে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে কোভিড-19ত আক্ৰান্ত হৈ সংক্ৰমিত লোকৰ সংখ্যাৰে আমেৰিকাৰ পিছতে দ্বিতীয় স্থানত থকা ভাৰতত পৰিস্থিতি অধিক ভয়ানক হোৱাৰ আশংকা ইফালে 5টা আগশাৰীৰ ফাৰ্মাচিউটিকেল কোম্পানীৰ সৈতে ভ্যাকচিন তৈয়াৰৰ কাম-কাজ চলাই থকা সেৰাম ইনষ্টিটিউটৰ মুৰব্বী আদৰ পুনাৱালাৰ তাৎপৰ্যপূৰ্ণ মন্তব্য 2024 শেষলৈকে সকলোৰে বাবে ভ্যাকচিন উপলব্ধ হোৱাটো কঠিন বিশ্বত সকলোৰে বাবে ভ্যাকচিন উপলব্ধ হ'বলৈ প্ৰয়োজন 4-5 বছৰৰ তেওঁ পূৰ্বতেও কৈছিল যে প্ৰতিগৰাকী ব্যক্তিক দুটাকৈ বেজিৰো যদি প্ৰয়োজন হয় গোটেই বিশ্বতে প্ৰয়োজন হ'ব কোভিড-19 ভ্যাকচিনৰ 15 বিলিয়ন ড'জৰ এনে প্ৰেক্ষাপটত এটা কথা স্পষ্ট ৰাইজ সজাগ সাৱধান নহলে পৰিস্থিতি হৈ পৰিব অধিক জটিল ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট হেয়া আসলতে দ্বিতীয়টো ঢৌ কৰোনা ভাইৰাছৰ এতিয়া দ্বিতীয়টো ঢৌৱে পৃথিৱীৰ বিভিন্ন ঠাইত এই ধৰণৰ এটা ভয়ানক পৰিবেশৰ সৃষ্টি কৰিছে বিশেষকৈ ইউকেত এতিয়া সংক্ৰমণৰ দ্বিতীয়টো ঢৌৱে কুবাই গৈছে নেকি বা লণ্ডনত তেনেকুৱা এটা আশংকাতে লকডাউনৰ ঘোষণা কৰাৰ দৰে কিছু আসলতে পৰামৰ্শ আহিছে বিভিন্ন জনৰ পৰা বা বিভিন্ন জনে ক'ব বিচাৰে যে লকডাউনে হয়তো ইয়াৰ সমস্যা সমাধান কৰিব পাৰে ফিলিপিনছৰ কথা কওক বা নিউজিলেণ্ডৰ অকলেণ্ড হওক বা আন দেশ হওক বিশেষকৈ ইজৰাইলত ইতিমধ্যে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে তেওঁ ইতিমধ্যে 3 সপ্তাহৰ লকডাউন বৃদ্ধি কৰিছে অষ্ট্ৰেলিয়াৰ মেলবৰ্ণতো যথেষ্ট এটা পুনৰবাৰ সংক্ৰমণৰ ঘটনা ঘটিছে যাৰ পৰিপ্ৰেক্ষিতত এনেকৈ লকডাউনৰ সময়সীমা বৃদ্ধি কৰা আছে আৰু বিভিন্ন ঠাইত এনেকৈ এতিয়া আশংকা এটা ঘনীভূত হৈছে যে হয়তো দ্বিতীয়টো ঢৌৱে কুবাই যাব পাৰে দ্বিতীয়টো ঢৌ অৰ্থাৎ সংক্ৰমণৰ সেকেন্ড ৱেভ বুলি যাক কোৱা হৈছে ইয়াৰ পূৰ্বে ইউৰোপীয় বিভিন্নখন দেশত যেনেকৈ এলবেনিয়া বা বালগেৰিয়া চেক ৰিপাব্লিক তাত এটা এই আশংকা ঘনীভূত হৈছে যে তাত হয়তো দ্বিতীয়বাৰৰ বাবে সকলো সংক্ৰমিত হ'ব পাৰে ইফালে বেলজিয়াম ইটালী বা ইউকে তাতো একে ধৰণৰ অৱস্থা ফ্ৰান্স পোলেণ্ড আৰু নেদাৰলেণ্ড বা স্পেইন তাতো
আশংকা কৰা হৈছে যে দ্বিতীয়টো কোভিড-19ৰ সংক্ৰমণৰ ৱেভ বা সেকেন্ড ৱেভ বুলি যাক কোৱা হৈছে সেই ৱেভে হয়তো পুনৰবাৰ সংক্ৰমণ বা পৰিস্থিতি হয়তো জটিল কৰি তুলিব পাৰে তাৰ মাজতে এতিয়া মই কেইখনমান ৰাজ্যৰ প্ৰেক্ষাপটৰ মুঠৰ পৰা এটাই কথা যে হয়তো সজাগ সচেতন নহলে ৰাইজ তেতিয়াহলে পৰিস্থিতি অধিক জটিল হ'বলৈ গৈ আছে ভাৰততো কিয়নো এই দ্বিতীয় ৱেভ বা সেকেন্ড ৱেভৰ কথা কোৱা হৈছে যদিও বা স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কৈছে যে হয়তো অসমৰ ক্ষেত্ৰত অসমৰ পিক বুলি যাক কোৱা হয় এই গ্ৰাফৰ পিক এই কাৰ্ভৰ পিক হয়তো মিড অক্টোবৰৰ মাজভাগ মানত পাবগৈ সেয়া আশংকা কৰা হৈছে বা বিভিন্নজন এই ক্ষেত্ৰত এক্সপাৰ্টে বিশেষজ্ঞ ক'বলৈ বিচাৰে কিন্তু তাৰ মাজত মই কেইখনমান মিটিঙৰ ভিজুৱেলছ আপোনালোকক দেখুৱাম এই বৈঠক কেইখনত বা এই মিটিং কেইখনত এই মেলে মিটিঙে ভাগ লৈছে কিন্তু ৰাজ্যৰ কেইবাগৰাকীও নেতাই আৰু এই কেইখন মিটিঙত স্পষ্টকৈ চাবলৈ গ'লে তাত এফালে যদি মাস্ক পৰিধান নকৰাৰ বাবে আৰক্ষী এনেকৈ জৰিমনা বিহিছে বিভিন্ন জনক কিন্তু তাৰ মাজত কিন্তু এনে কিছু দৃশ্য দেখা গৈছে স্পষ্টকৈ য'ত তাত কোনো সোশ্যাল ডিস্টেন্সিং নাই তাত কোনেও মাস্ক পৰিধান কৰা নাই অধিকাংশই মাস্ক তাত পৰিধান কৰা নাই গাতে গা লাগি বহি আছে আৰু এই অসমৰ দৃশ্য বহুকেইখন মিটিং ইয়াৰে BTCত অনুষ্ঠিত হৈছে এটা বিশ্ববাসীৰ মনত প্ৰশ্ন যে কেতিয়া কৰোনা মুক্ত হ'ব গোটেই পৃথিৱী তাৰ মাজতে ইউৰোপত বা আন ঠাইত সেকেন্ড ৱেভৰ এটা আশংকা ঘনীভূত হৈছে তাৰ মাজতে আমাৰ জনপ্ৰতিনিধিৰ এনে কিছু কৰ্মকাণ্ড এয়া হাগ্ৰামা মহিলাৰী এখন মিটিঙত ভাগ লৈছে হাগ্ৰামা মহিলাৰীয়ে যিখন মিটিঙত ভাগ লৈছে তাত গাতে গা লাগি তাত মঞ্চত গোটেইখিনি নেতা বা গোটেইখিনি পালি নেতা বহি আছে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকা যিখন মিটিঙত ভাগ লৈছে মঞ্চত দেখা গৈছে তাতো একে ধৰণৰ এটা বহুখিনি মানুহ গোট খাই একেলগে প্ৰায় গাতে গা লাগি তেওঁলোক বহি আছে আৰু কেইবাগৰাকী চন্দন ব্ৰহ্ম মন্ত্ৰী চন্দন ব্ৰহ্ময়ো ভাগ লোৱা মিটিং এখনত একে ধৰণৰ অৱস্থা মুঠৰ ওপৰত এনেবোৰ কৰ্মকাণ্ড বা এনেবোৰ দৃশ্য আচলতে কি সূচাইছে কৰবাত এফালে যদি চৰকাৰে বাৰম্বাৰ হেঁচা দিছে যে মাস্ক পৰিধান কৰিব লাগে কোভিড প্ৰটকল মানি চলিব লাগে যাৰ পৰিপ্ৰেক্ষিতত তেনে নকৰিলে হয়তো পৰিৱেশ অধিক ভয়ানক হৈ পৰিব কিন্তু তাৰ পাছতো জনপ্ৰতিনিধিয়ে যদি এইখিনি দেখুৱাই বা এনেকুৱা ধৰণৰ কাম কিছু কৰে তেনেহলে সাধাৰণ ৰাইজে কি বুজি পাম এয়া আন এটা ভিজুৱেল আমি দেখুৱাইছো প্ৰমোদ বড়ক দেখা গৈছে মুখত তেওঁৰ মাস্ক নাই আৰু তেওঁ মিটিঙত ভাগ লৈছে এতিয়া সচেতন নহলে ইয়াৰ পৰা কি বুজিব সাধাৰণ ৰাইজৰ বাবে বেলেগ এটা নিয়ম বা জনপ্ৰতিনিধি বা হাই প্ৰফাইল নেতা হলে আন এটা নিয়ম নেকি এয়া ভৱেশ কলিতাই হওক বা এয়া দেখিছে আন এগৰাকী জনপ্ৰতিনিধি মুঠৰ ওপৰত আটাইকেইগৰাকী জনপ্ৰতিনিধিয়ে গোটেইখিনি মানুহৰ মাজত আছে মুখত তেওঁলোকৰ মাস্ক নাই অধিকাংশ তেওঁলোকৰ আশে বাশে থকা হোৱে বাৱে থকা লোকসকলৰ মুখত কোনো মাস্ক নাই আৰু এনেকৈ যি সময়ত গোটেই বিশ্বতে সকলোৱে ভয় কৰিছে যে দ্বিতীয়টো ৱেভ বা কোভিড-19ৰ দ্বিতীয়টো ঢৌৱে চুই গৈছে নেকি সংক্ৰমণ আৰু অধিক সেকেন্ড টাইমৰ বাবে দ্বিতীয়বাৰৰ বাবে সংক্ৰমণ হ'ব নেকি তাৰ মাজতে এনেবোৰ কৰ্মকাণ্ড পোহৰলৈ আহিছে এতিয়া এটাই কথা যে হয়তো সজাগ বা সচেতন নহলে পৰিস্থিতি অধিক জটিল হ'ব আইসিইউৰ নাটনিৰ কথা ইতিমধ্যে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে কৈছে কিন্তু হয়তো আইসিইউৰ নাটনিৰ বাবদ বহুজনে ইতিমধ্যে প্ৰাণ হেৰুৱাব আৰু ৰাজ্যত অসমত বিশেষকৈ এতিয়ালৈকে প্ৰায় 480 জন মান লোক তেওঁলোকে মৃত্যুমুখত পৰিছে প্ৰায় 500 ঘৰ চুচু মৃতকৰ সংখ্যাৰে আক্ৰান্ত হৈছে হাজাৰ লোক আক্ৰান্ত সংখ্যাৰে প্ৰায় 1.5 লাখৰ ঘৰ সোৱাৰ অতিক্ৰম হৈছে উপক্ৰম হৈছে আৰু তাৰ মাজতে এনেবোৰ দৃশ্যই আচলতে সঁচাকৈ সকলোকে ভাবিবলৈ সচেতন মহলক ভাবিবলৈ বাধ্য কৰিছে পৰৱৰ্তী প্ৰসংগলৈ আহিছো এআইইউডিএফৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা হোৱা নাই বিজেপিৰহে মিত্ৰতা আছিল এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে ৰকিবুল হুছেইনে আজি এখন সভাত কংগ্ৰেছ নেতাগৰাকী এখন সভাত ভাগ লৈছিল আৰু তাতে তেওঁ ভাইছৰ মাজত এইষাৰ কথা ক'লে যে এআইইউডিএফৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা হোৱা নাই এতিয়ালৈকে কংগ্ৰেছ এআইইউডিএফৰ অৰ্থাৎ মিত্ৰতা হোৱা নাই বুলি তেওঁ দাবী কৰিছে কিন্তু মিত্ৰতা নহলেও এআইইউডিএফৰ পূৰ্বৰ মিত্ৰতা এআইইউডিএফৰ আছিল বিজেপিৰ সৈতে এটা তাৎপৰ্যপূৰ্ণ মন্তব্য এগৰাকী কংগ্ৰেছ নেতাৰ পৰা যি সময়ত দেখা গৈছে যে এআইইউডিএফ কংগ্ৰেছৰ মিত্ৰতা বা মহাজোঁটৰ কথা কোৱা হৈছে মহাজোঁট বন্ধনৰ কথা কোৱা হৈছে আৰু এআইইউডিএফে বিগ ব্ৰাদাৰ হিচাপে কংগ্ৰেছক অভিহিত কৰিছে তাৰ মাজতে এগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ এই মন্তব্য নিশ্চয়কৈ তাৎপৰ্য বহন কৰিছে মন্তব্য কি কৰিছিলে ৰকিবুল হুছেইনে ইয়াৰ প্ৰথমে শুনাবলৈ লৈছো কিন্তু আমাৰতো এতিয়ালৈকে একো কতো হোৱা নাই এতিয়ালৈকেতো একো হোৱা নাই বিজেপিৰ লগতে মিত্ৰতা আছিল আপুনি নগাঁও শুনি আছে নগাঁও জিলা পৰিষদত 11টা বিজেপি জিকিছে তাত তেওঁলোকে 14টা ক'ৰ পৰা পালে জিলা পৰিষদ গঠন কৰোঁতে মুকলিকৈ তেওঁলোকক বিজেপিয়ে সমৰ্থন কৰিলে মঙলদৈত তেওঁলোকে বিজেপিয়ে সমৰ্থন কৰিলে গতিকে এতিয়ালৈকে আমাৰ লগত কোনো ধৰণৰ আনুষ্ঠানিক মিত্ৰতা হোৱা নাই কিন্তু বিজেপিৰ লগততো আনুষ্ঠানিক মিত্ৰতাই হৈছে
তেওঁলোকে লোকেল চেফ গভৰ্ণমেণ্টত জিলা পৰিষদ চৰকাৰে কৰিছে তেওঁলোকে গতিকে তেওঁলোকৰ লগত UDFৰ যেতিয়া হয় তেতিয়াহ'লে ঠিকে আছে এয়া আছিল ৰকিবুল হুছেইনৰ ভাষ্য তেওঁৰ মতে পূৰ্বতে AIUDFৰ সৈতে মিত্ৰতা আছিল ভাৰতীয় জনতা পাৰ্টিৰ এতিয়া আহিছো আন এগৰাকী কংগ্ৰেছ নেতাৰ ভাষ্যলৈ সেইগৰাকী কংগ্ৰেছ নেতা হৈছে প্ৰাক্তন মন্ত্ৰী আৰু বৰ্তমান দলৰ সাধাৰণ সম্পাদক মহিবুল হকে এটা কথা কৈছে যে আজমলে বদৰুদ্দিন আজমলে কেতিয়াও কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰে এটা ৰিমোট পুতলা বুলি উল্লেখ কৰিছে আৰু এই ৰিমোট ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত আছে তেওঁৰ ভাষ্য মই আগবঢ়াম কোনো পদ্ধতি বদৰুদ্দিন আজমল ডাঙৰীয়া কংগ্ৰেছ দলৰ লগত মিত্ৰতা নকৰে আৰু কংগ্ৰেছ দলক তেওঁ শেষ মুহূৰ্তত গৈ তেওঁ যে বিপদত পেলাব আৰু তেওঁ যে কংগ্ৰেছ দলক ধোকা দিব এইটো চিৰসত্য কথা কাৰণ এতিয়া প্ৰশ্ন হ'ল যিটো মিত্ৰতাৰ যিটো আলোচনা চলি আছে সেই মিত্ৰতাৰ আলোচনাটো এইটো সম্পূৰ্ণভাৱে বদৰুদ্দিন আজমল চাহাবৰ এটা ড্ৰামা এইটো এটা নাটক কাৰণ তেওঁ উপবিসন্ধি মতে বিজেপিৰ সুতুলিত মতে তেওঁ কংগ্ৰেছ দলৰ উজ্জ্বল ভাৱমূৰ্তি জনমানসত ম্লান কৰাৰ কাৰণে সেইকাৰণে তেওঁ এইখিনি নাটক কৰি আছে আৰু 11th আৱাৰত গৈ শেষ মুহূৰ্তত গৈ তেওঁ কংগ্ৰেছ দলৰ লগত মিত্ৰতা নকৰে এটা জোট এটা লগাই দিব হে আছিল মহিবুল হক ডাঙৰীয়াৰ কথা যে কোনো পধ্যেই মৌলানা বদৰুদ্দিন আজমলে কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰে এই বিষয়ে অধিক আলোচনা কৰিম কিন্তু আজি এখন নিৰ্বাচনী সভা আছিল বা এখন যোগদান সভা আছিল যেহেতু নিৰ্বাচন সমাগত সেই ৰাজনৈতিক দলসমূহে যোগদান সভা পাতিছে নগাঁৱতো তেনে এখন সভা অনুষ্ঠিত হৈছিল সভাখনত আচলতে কোনে ক'ত যোগদান কৰিলে সেয়া আগবঢ়াইছো এই সভাখনতে আচলতে ৰকিবুল হুছেইনে কৈছিল যে AIUDFৰ সৈতে এতিয়া কংগ্ৰেছৰ মিত্ৰতা হোৱা নাই প্ৰথমে প্ৰতিবেদন চাওক নগাঁও কংগ্ৰেছৰ অভিনৱ যোগদান অনুষ্ঠান কংগ্ৰেছৰ পৰাই কংগ্ৰেছত যোগদান প্ৰদেশ কংগ্ৰেছৰ সভাপতিকেই চিনি নাপায় কংগ্ৰেছৰ পৰা কংগ্ৰেছত যোগদান কৰা সদস্যই আগতে কংগ্ৰেছতে আছিলো এনে সদস্যই 2021 চনত নগাঁও পুনৰুদ্ধাৰৰ যুঁজত নামিছে কংগ্ৰেছ পঞ্চায়তে কংগ্ৰেছ উচন হোৱাৰ ক্ষণত নাক বচাবলৈ কংগ্ৰেছী নেতাই আয়োজন কৰিলে এই আজব যোগদান সমাৰোহৰ স্থান নগাঁৱৰ সঞ্জয় ভৱন NSUৰ বিশাল যোগদান সমাৰোহ NSUৰ সমাৰোহত যোগদান কৰিলে NSUৰ নেতাই যোগদান কৰাসকলৰ মুখেৰে শুনক আৰৰ কাহিনী মফিজুল ইছলাম কংগ্ৰেছ দলত আমি কংগ্ৰেছত শুনিলেই নহয় পূৰ্বৰ কংগ্ৰেছীয়ে যোগদান কৰিলে কংগ্ৰেছত এইজন আকৌ ৰকিবুলৰ ঘনিষ্ঠ NSUৰ ছাত্ৰ নেতা তথা কমাৰ্চ কলেজৰ সাধাৰণ সম্পাদক বিপুল ফাৰুক আজি এখেতেও আকৌ যোগদান কৰিছে NSUত পিছে কংগ্ৰেছত যোগদান কৰা বহুতেই নাজানে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ নাম জইন কৰিব বিচাৰিলো আজি আনহাতে লবি কেন্দ্ৰিক ৰাজনীতিৰ বাবে প্ৰখ্যাত হোৱা নগাঁও কংগ্ৰেছত আজিও স্পষ্ট হ'ল বিভেদ কাৰণ NSUৰ নামত পতা সভাত আমন্ত্ৰিত নহল সংগঠনটোৰ জিলা সভাপতি অক্ষয় কটকী কাৰণ সকলোৱে জানে তেওঁ পদ্যুৎ বৰদলৈৰ শিবিৰৰ পিছে সঁচাই হওক বা মিছাই হওক যোগদান সমাৰোহ পাতি বিজেপিক জাউৰিয়ে গালি দিয়া ৰকিবুলে ক'লে AIUDFৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা এতিয়ালৈকে হোৱা নাই মিত্ৰতা হৈছে বিজেপিৰেহে কিন্তু আমাৰতো এতিয়ালৈকে একো ক'তো হোৱা নাই এতিয়ালৈকেতো একো হোৱা নাই বিজেপিৰ লগতে মিত্ৰতা আছিল আপুনি নগাঁও শুনি আছে নগাঁও জিলা পৰিষদত 11টা বিজেপি জিকিছে তাত তেওঁলোকে 14টা ক'ৰ পৰা পালে জিলা পৰিষদ গঠন কৰোঁতে মুকলিকৈ তেওঁলোকক বিজেপিয়ে সমৰ্থন কৰিলে মঙলদৈত তেওঁলোকে বিজেপিয়ে সমৰ্থন কৰিলে গতিকে এতিয়ালৈকে আমাৰ লগত কোনো ধৰণৰ আনুষ্ঠানিক মিত্ৰতা হোৱা নাই কিন্তু বিজেপিৰ লগততো আনুষ্ঠানিক মিত্ৰতাই হৈছে তেওঁলোকে লোকেল চেফ গভৰ্ণমেণ্টত জিলা পৰিষদ চৰকাৰে কৰিছে তেওঁলোকে গতিকে তেওঁলোকৰ লগত UDFৰ যেতিয়া হয় তেতিয়াহ'লে ঠিকে আছে নগাঁৱৰ এই যোগদান সমাৰোহে জিলাখনত পুনৰবাৰ নাক কাটিলে কংগ্ৰেছৰ নগাঁৱৰ পৰা নীলোৎপল বৰা নিউজ 18 অসম নৰ্থ ইষ্ট
সংযুক্ত হৈছো এই মুহূৰ্তত আমাৰ নগাঁৱৰ সাংবাদিক নীলোৎপলৰ সৈতে। নীলোৎপল পৰা আজি ৰকিবুল হুছেইনে যি মিত্ৰতা সম্পৰ্ক তেওঁলোকৰ যোগদান কাৰ্যসূচী কি ধৰণে কোন এটা যোগ দিলে সেয়া আমি দৰ্শকক দেখুৱালো, কিন্তু যেতিয়া মন্তব্য কৰিছিল যে এতিয়াও AIUDFৰ সৈতে মিত্ৰতা হোৱা নাই কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনৰ দৰে এগৰাকী জ্যেষ্ঠ নেতাই যি সময়ত আচলতে মিত্ৰজোঁটৰ কথা সকলোৰে মুখে মুখে কংগ্ৰেছৰ বহুকেইগৰাকী নেতাৰ মুখে মুখে তাৰ মাজত এইষাৰ কথাই কি ধৰণৰ তাৎপৰ্য বহন কৰিছে? মই নীলোৎপলৰ ওচৰলৈ যাম কিছু সময় পিছতে, কিন্তু এই মুহূৰ্তত এগৰাকী অতিথি আছে মোৰ সৈতে অলকমণি ভট্টাচাৰ্য। ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ অনুষ্ঠানলৈ। আচলতে ৰকিবুল হুছেইনে এখন সভাত এই ধৰণৰ মন্তব্য কৰিলে যে তাত এতিয়াও তেওঁলোকৰ মিত্ৰতা চূড়ান্ত হোৱা নাই, কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতা এতিয়াও চূড়ান্ত হোৱা নাই। এই কথাবোৰে এগৰাকী সাধাৰণ নাগৰিক হিচাপে সুধিছোঁ, এই কথাবোৰে আচলতে কি ধৰণৰ ইংগিত দিছে বা কি বুজাইছে, আমি কি বুজিব পাৰোঁ সাধাৰণ মানুহ হিচাপে? নাই চাওক মই এটা কথা কৈছোঁ, আজি ৰকিবুল হুছেইন, ৰিপুণ বৰা ডাঙৰীয়া সকলোৰে ভাষ্যৰ কোনো মিল নাই। এজনে যদি কয় আমাৰ কংগ্ৰেছৰ আজি AIUDFে কি কৈছে, AIUDFে কংগ্ৰেছৰ বিগ ব্ৰাদাৰ, তাৰমানে আপোনাৰ জ্যেষ্ঠ ভাতৃৰ সৰু ভাতৃ হ'ল AIUDF। গতিকে চাওক এইবোৰ ৰকিবুল হুছেইনে আজি যিটো যোগদান কাৰ্যসূচী নগাঁৱত কৰাইছে এইটো এটা ভুৱা। এইটো এনেকুৱা মানে কালি আজি যেন ৰকিবুল হুছেইনে নিজেই কংগ্ৰেছত জইন কৰিছে তেনেকুৱা এটা কথাই আহি পৰিছে আচলতে। গতিকে মানুহ আচলতে চাওক ভোটাৰ ৰাইজক ইমান বুৰ্বক বুলি ভাবিব নালাগে, আজিৰ দিনত ইমান বুৰ্বক মানুহ পৃথিৱীত নাই। তাৰমানে ৰকিবুল হুছেইনে এটা কাৰ্যসূচী বনাইছে আজি কংগ্ৰেছৰ ভেটি নগাঁৱত বিজেপিক লৈ শংকিত, তাৰমানে শংকিত তেখেতসকলে AIUDFক তেখেতসকলে জানে আজি যিসকল খিলঞ্জীয়া অসমীয়া, যিসকল খিলঞ্জীয়া ভাৰতীয় নগাঁও সদৰ সমষ্টিত আছে তেখেতসকলে কোনো কাৰণত কংগ্ৰেছক এই AIUDFৰ লগত ছাপোৰ্ট কৰাৰ যিটো তেখেতসকলে মহাজোঁট বন্ধন কৰিছে, মহাজোঁট বন্ধন নহয়, মহাজোঁট বুলি ক'লে বহুত দল আহিব লাগিব। আচলতে এইটো দ্বিবৃত্তন্ত্ৰ, মানে কংগ্ৰেছ আৰু বিজেপিৰহে আচলতে ইয়াত জোঁট হৈছে। গতিকে ৰকিবুল হুছেইন ডাঙৰীয়াই নগাঁৱৰ জনসাধাৰণক জনাবলৈ গৈছে যে আমি আচলতে এই সময়ত কোনো জোঁট কৰা নাই, সেইটো ৰাইজে সম্পূৰ্ণভাৱে বুজি পাইছে। আপোনালোকে কি কৰিছে তাতকৈ ডাঙৰ কথা, আজি যিসকল ব্যক্তিক লৈ তেখেতে কংগ্ৰেছত যোগদান কাৰ্যসূচী কৰিছে এইটো এটা হাঁহিয়াতৰ কথা। তাৰমানে মানুহে জানে কংগ্ৰেছৰ মানুহে কংগ্ৰেছত যোগদান কৰাইছে, মানে এনেকুৱা হৈছে ৰকিবুল হুছেইনে কাইলৈ কংগ্ৰেছত যোগ কৰিলে এনেকুৱা ধৰণৰ কথা হৈছে। তাৰমানে NSUৰ প্ৰেচিডেণ্ট আজি যোগদান কাৰ্যসূচীত নাই আমি যিমান দূৰ জ্ঞাত। গতিকে এইবোৰ কথা কৈ মানুহক আভুৱা ভৰাই মানুহক বুৰ্বক বনোৱাৰ চেষ্টা কৰা এতিয়া আৰু সময় নহয়। মানুহ সজাগ, মানুহে জানে কাক কেনেকৈ ভোট দিব লাগে। ইলেকশ্যনৰ আগতে এইবোৰ এটা নাটকবাজি কৰি পেলাই মানুহক আভুৱা ভৰাই কোনো প্ৰয়োজন নাই। মানুহে সকলো এগৰাকী জ্যেষ্ঠ কংগ্ৰেছী নেতাই এই মন্তব্য কৰিছে, এগৰাকী জ্যেষ্ঠ কংগ্ৰেছী নেতা বুলি কৈছো ৰকিবুল হুছেইন। এতিয়া বিগ ব্ৰাদাৰ বুলি দলগাঁৱৰ এখন সভাত আন এগৰাকী AIUDFৰ বিধায়কে কৈছিল যে কংগ্ৰেছ তেওঁলোকৰ বিগ ব্ৰাদাৰ আৰু বিগ ব্ৰাদাৰ হিচাপে চিট শ্বেয়াৰিং হ'ব বা কংগ্ৰেছে এখন আসন এৰি দিব পাৰে। এতিয়া আন এগৰাকী মহিবুল হকৰ আমি ভাষ্য মাত্ৰ কিছু সময় পূৰ্বে আমি প্লে কৰিছো, আমি সেয়া দৰ্শকক দেখুৱাইছো। তেওঁ আচলতে কৈছে যে বদৰুদ্দিন আজমল আচলতে আছে ভাৰতীয় জনতা পাৰ্টিৰ সৈতে বা ৰিমট পুতলা বুলি উল্লেখ কৰিছে। এতিয়া এনেবোৰ কথাৰ মাজত এতিয়া বাহিৰলৈ আচলতে ক'ব পাৰি নেকি ভোটাৰক বেলেগ এটা দেখুৱাবলৈ চেষ্টা হৈছে বা বহুকেইগৰাকী কংগ্ৰেছ নেতাৰ বহুকেইটা মত কিয় হৈছে, এনেকুৱা খেলি মেলিবোৰ কিহৰ বাবে হৈছে বুলি ক'ব পাৰি? নাই কংগ্ৰেছ হৈছে বিগ ব্ৰাদাৰ, য'ত তেখেতসকলৰ স্প'কমেনে কৈ আছে, কৈছে নাই আপোনালোকৰ নিশ্চয়তে কৈছে আমাৰ কংগ্ৰেছ আমাৰ বিগ ব্ৰাদাৰ, তেখেতসকলে যাক মুখ্যমন্ত্ৰী প্ৰক্ষেপ কৰিব আমি মানি ল'ম, চব মানি ল'ম। আজি যদি কংগ্ৰেছ পাৰ্টীয়ে কয় আমাৰ সৰু ভাইটিটোৱে বিজেপিৰ হেৰি, তেতিয়াহ'লে আপোনালোকৰ দুৰ্ভাগ্য। আপোনালোকে কি কাৰণে আপোনালোকে এইবোৰ ধৰণৰ নাটকবাজি কৰিবলৈ গৈছে? কি কাৰণে আপোনালোকে জনসাধাৰণক কি আভুৱা ভৰাবলৈ গৈছে নেকি? জনসাধাৰণ ইমান দুৰ্বল নহয়তো। আজিৰ দিনত ভোটাৰ ৰাইজ বহুত আপোনালোকৰ শুনক, আপোনালোকে আজিৰ দিনত UDFৰ লগত আপোনালোকে অপেনলি আজি ভয় খাইছে। আপোনালোকে ভয় খাইছে। যিখিনি অসমীয়াত খিলঞ্জীয়া হিন্দু, খিলঞ্জীয়া মুছলিম মানুহে আছে আপোনালোকক বিত্ৰে কৰিব, আপোনালোকক কোনো কাৰণত ভোট নিদিয়ে। কাৰণ UDF কি কাৰণে জন্ম হৈছে সকলোৱে জানে, UDFৰ চৰিত্ৰ সকলোৱে জানে। এই সময়ত
কংগ্ৰেছে আচলতে ভয় খাই তেখেতলোকে এনেকুৱা আবুল তাবুল ৰকিবুল হুছেইন ডাঙৰীয়া আপুনি নগাঁও ৰাইজক কমচে কম আপুনি আভুৱা নভৰাব নগাঁও ৰাইজ ইমান দুৰ্বল বুলি আপোনাৰ তিলিকিত নগাঁও ৰাইজ নাবাদে নহয় তেখেতৰ তিলিকিত নগাঁও ৰাইজ নাবাদেতো তেখেতে যি ক'ব নগাঁও ৰাইজে বুজি সকলোৱে ঠিকেই বুজি পাইছে আপুনি যিটো আজি কাৰ্যসূচী কৰিলে সেইটোত আপোনালোকৰ চৰিত্ৰ ওলাই পৰিলে তাৰমানে ভয় খোৱাৰ চৰিত্ৰটো ওলাই পৰিছে তাৰমানে আপোনালোকে কংগ্ৰেছৰ মানুহে আজি বিজেপিক যেতিয়া দেখুৱাই দিলে যে 500 কংগ্ৰেছী মানুহে জইন কৰিছে কালি পাখিমৰীয়া মৌজাত আপোনালোকে সেইকাৰণে এটা অনুষ্ঠান পাতিছে আজি যেতিয়া আপোনালোকে গম পাইছে বিভিন্ন আপোনাৰ কাৰ্যকৰ্তাক লৈ যে নগাঁৱৰ মানুহে আপোনালোকক কোনো কাৰণতে মানি নলয় ইউডিএফৰ লগত আপোনালোকে এলায়েন্স কৰিছে সেই খবৰ আপোনালোকে ভয় খাইছে আপোনালোকে এতিয়া ক'ব বিচাৰিছে ইউডিএফৰ লগত আমাৰ কোনো এলায়েন্স নাই বিজেপিৰ লগত এলায়েন্স আপোনালোকৰ লাজ নালাগে এনেকুৱা ধৰণৰ কথা ক'বলৈ আপোনালোকে এই কথা কৈ পেলাই ৰাইজক আবহাৱা ভৰাৰ এই মুহূৰ্তত কোনো আচলতে প্ৰয়োজন নাই ৰাইজে যি বুজিব লাগে বুজিছে এইটো 2021 ইলেকশ্যনৰ আপুনি ক'বলৈ বিচাৰিছে যে ৰাইজে যি বুজিবলৈ বিচাৰিছে সেয়া ৰাইজে ইতিমধ্যে বুজি পাইছে এগৰাকী সচেতন ব্যক্তি অলপ ভট্টাচাৰ্য তেওঁ ইতিমধ্যে নিজৰ মতামত সেই ধৰণে দাঙি ধৰিছে ধন্যবাদ জ্ঞাপন কৰিছো এইখিনি সময় মোৰ সৈতে সংযুক্ত হোৱাৰ বাবে আৰু এই ধৰণে কংগ্ৰেছৰ বহুকেইগৰাকী নেতা বহুকেইটা মত দেখা গৈছে আৰু বিশেষকৈ এই মিত্ৰতা সম্পৰ্কে বা কংগ্ৰেছ জেআইইউডিএফৰ মিত্ৰতা সম্পৰ্কে বিভিন্নজনে বিভিন্ন মতামত আগবঢ়াইছে তাৰ মাজতে কিন্তু স্পষ্ট হৈ পৰিছে যে একাংশই যদি বিচাৰিছে মিত্ৰতা একাংশই মিত্ৰতা বিচৰা নাই আৰু হয়তো ভোটাৰৰ আগত বা ৰাইজৰ আগত দৰ্শকৰ আগত হয়তো এটা বেলেগ এটা ভাৱ দিবলৈ চেষ্টা কৰা হৈছে হয়তো সকলোৱে খুব আসলতে চালি জাৰি চাই তেওঁলোকে খুজবোৰ দিবলৈ বিচাৰিছে তাৰ মাজতে এনেকুৱাবোৰ কথা বতৰাই কিন্তু কৰবাত নহয় কৰবাত আন কিছু ইংগিতহে বহন কৰে ধন্যবাদ জ্ঞাপন কৰিছো মই ভট্টাচাৰ্য ডাঙৰীয়াক আৰু সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ কেৱল মৃত্যুৰ বিভীষিকা এফালৰ পৰা মৰিবলৈ ধৰিছে জীৱ জন্তু পশু পক্ষী অভিশপ্ত বাঘজানৰ বিজিআৰ 5 নম্বৰ যি তেল খাটটো তাত দপদপাই জ্বলি থকা জুইকুৰাই বৰ্তমানেও কিন্তু শান্ত হোৱা নাই আৰু 27 মে'তে সেই খাটটোত গেছ নিৰ্গমন ঘটিছিল আৰু তাৰ পিছৰে পৰা 9 জুন তাৰিখে এক ভয়ংকৰ অগ্নিকাণ্ড যি অগ্নিকাণ্ড গোটেই পিছৰে সংবাদ শিৰোনাম দখল কৰিছিল আৰু তাৰ পিছত সেই অগ্নিকাণ্ডৰ পিছৰে পৰা আজি পৰ্যন্ত সেই জুইকুৰা জ্বলি আছে জুই সম্পূৰ্ণৰূপে এতিয়াও নিৰ্বাপন হোৱা নাই যদিও বা তাত নতুনকৈ কিছু ব্যৱস্থা কৰা হৈছে কিছু অকণমান তাত অব্যাহত আছে বিভিন্নজন বিশেষজ্ঞ অব্যাহত ৰাখিছে জুইকুৰা নুমাবলৈ কিন্তু তাৰ বাহিৰেও যিসকল ক্ষতিগ্ৰস্ত লোক তেওঁলোকৰ বুকুত কিন্তু সেই জুইকুৰা এতিয়াও শান্ত হোৱা নাই এই জুইকুৰা এতিয়াও দপদপাই জ্বলি আছে বাঘজানৰ এনে জুয়ে বহুতৰে সপোনৰ ঘৰবোৰ ঠান বান কৰি পেলাইছে নষ্ট কৰিছে বহু কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে লোকসকল বৰ্তমানেও আশ্ৰয় শিবিৰত দিন অতিবাহিত কৰি আছে বাঘজান কাণ্ডত এইসকল ভুক্তভোগীয়ে তেওঁলোকে এতিয়াও 100 দিন অতিবাহিত কৰাৰ পাছতো অভিযোগ তেওঁলোকে উত্থাপন কৰিছে যে ক্ষতিপূৰণ উচিতভাৱে তেওঁলোকে পোৱা নাই ইফালে ক্ৰমান্বয়ে বাঘজান তৈলখাদৰ পৰা নিৰ্গমন হোৱা যে বিষাক্ত গেছ বা তেল সেয়া ভয়াৱহ কৰি তুলিছে বাঘজানৰ পৰিৱেশ যাৰ ফলত খাটটোৰ সমীপত এফালৰ পৰা আমাক স্থানীয় ৰাইজে জনোৱা মতে এফালৰ পৰা মৰিবলৈ ধৰিছে জীৱ জন্তু পশু পক্ষীকে ধৰি বহুখিনি তাত গছ গছনিত ব্যাপক ক্ষতি হৈছে জীৱ জন্তুৱে জন্ম দিছে মৃত পোৱালি আনকি এই খবৰো এতিয়া তাত বিভিন্ন জনৰ মুখত শুনা গৈছে অঞ্চলটোৰ লোকসকলৰ দেহত অচিন ৰোগ দেখা দিবলৈ আৰম্ভ কৰাত আতংকিত হৈ পৰিছে এই কথা উল্লেখ কৰিছে স্থানীয় লোকসকলে আৰু এনেকৈ যদি তৈলখাদৰ জুই জ্বলি থাকে তেন্তে হলে বাঘজানত অনাগত কিমান বছৰলৈ যে মানুহ থকাৰ পৰিৱেশ সম্পূৰ্ণৰূপে নষ্ট হৈ পৰিছে সেয়া এইবোৰ দৃশ্য কিন্তু তাত পুনৰবাৰ স্পষ্ট কৰিছে সংযুক্ত হৈছো ফোনযোগে এই মুহূৰ্তত বিশিষ্ট পৰিৱেশবিদ মুবিনা আখতাৰৰ সৈতে মুবিনা আখতাৰ প্ৰথমে মই স্বাগতম জনাইছো আপুনি পূৰ্বৰে পৰা বাঘজানৰ যি পাৰিপাৰ্শ্বিকতাত বা এনভাইৰনমেণ্টেল ইম্পেক্টৰ কথা আপুনি পূৰ্বৰে পৰা এষাৰ কথা কৈ আহিছে যে কি ধৰণৰ এটা প্ৰভাৱ বা কিমান বছৰলৈ এই প্ৰভাৱ থাকিব পাৰে জুই নুমুৱাৰ এটা প্ৰচেষ্টা অব্যাহত আছে কিন্তু তাৰ বাহিৰে যি ক্ষতি হৈছে সেই ক্ষতিয়ে পৰৱৰ্তী আৰু কি ধৰণৰ প্ৰভাৱবোৰ পেলাব পাৰে প্ৰথমতে নমস্কাৰ জনাইছো বাঘজানৰ ঘটনাটোক লৈ পেলাই কালি লোকসভাত আচলতে আমাৰ যিজন পেট্ৰলিয়াম দপ্তৰৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান তেখেতে এটা প্ৰশ্নৰ উত্তৰত কৈছে যে প্ৰায় 3000 লোক তাতে আপোনাৰ ক্ষতিগ্ৰস্ত হৈছে আৰু তেওঁ এইটো কৈছে যে তাত কি ধৰণৰ ইম্পেক্ট হৈছে সেইটোৰ বাবে আচলতে তেওঁলোকে সেইটো অধ্যয়নৰ বাবে তেৰি আৰু লগতে তেৰি এটা বিশিষ্ট পৰিৱেশ সংস্থা আৰু লগতে গুৱাহাটী IIT আৰু তেনেকুৱা দুটামান সাইন্টিফিক সংস্থাক তেওঁলোকে দায়িত্ব দিছে গতিকে এই অধ্যয়নবোৰ দেৰি লাগিব সম্পূৰ্ণ তাৰ ছবিখন পৰিস্ফুট হোৱালৈকে কিন্তু আজি 3 মাহ ধৰি আমি দেখিলো যে এই এনেকুৱা এটা সাংঘাতিক ধৰণৰ ঘটনা
অসমৰ ইতিহাসত বহুতপূৰ্ব এই ঘটনা আগতে হৈছে, কিন্তু এনেকুৱা ধৰণৰ এটা মেচিভ স্কেলত এনেকুৱা ধৰণৰ ডিজাষ্টাৰ আমি দেখা নাছিলোঁ। ই এই ৩,০০০ লোক বুলি তেওঁলোকে যিটো কৈছে, ৩,০০০টো বাদেই দিয়ক, এই ৩,০০০ৰ লগতে আমাৰ আহি থকা প্ৰজন্মৰ ওপৰত কেনেকুৱা এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰিব সি আমি এতিয়াও তাক অনুধাৱন কৰিব পৰা নাই। ইয়াৰ লগে লগে আপোনাৰ যিটো প্ৰকৃতিৰ ওপৰত, পৰিৱেশৰ ওপৰত যিটো প্ৰভাৱ পৰিল, যিটো আমাৰ ইক'চিষ্টেম বুলি কওঁ আমি, নদী, বিল, দলদা হয়, তাৰ লগতে আপোনাৰ বনাঞ্চল, মানুহৰ জীৱন, মানুহৰ সম্পত্তিৰ লগতে মানুহৰ যিবোৰ জীৱিকা, এই সকলোবোৰ ধ্বংস কৰি পেলালে, প্ৰায় ধ্বংসস্তূপত পৰিণত কৰি পেলালে গাঁৱৰ মানে কেইবাখনো গাঁৱৰ ৰাইজৰ মানে যিটো ধৰণৰ আমাৰ আহিবলগীয়া আচলতে কিমান বছৰলৈকে সেইবোৰ পুনৰুদ্ধাৰ কিমান বছৰৰ পাছতো মুঠতে সম্ভৱ হ'বনে নাই সেইটো আমি ক'ব নোৱাৰোঁ। গতিকে মোৰ আচৰিত লাগে কথাটো ভাবি। অইলক আমি দেখিছোঁ, অইলৰ কৰ্তৃপক্ষই এতিয়া প্ৰতিদিনে নিউজ চেনেলত তেওঁলোকে এডভাৰটাইজ কৰে যে তেওঁলোকে ৰাইজক কি ধৰণে সহায় কৰি আহিছে, বছৰ বছৰ ধৰি কি আঁচনি লৈছে, এনেকুৱা তেনেকুৱা। কিন্তু এই যে যিসকল মানুহ যিবিলাকৰ একোখন ভৰা সংসাৰ আছিল, ভৰপূৰ এটা মানে গৃহস্থালী আছিল, সেইবোৰ সকলো ৰাতিটোৰ ভিতৰতে সেইসকল মানুহ কেনেকুৱা নিকিন দৰিদ্ৰত ৰূপান্তৰিত হ'ল। তেওঁলোকে এতিয়াও এই কৰোণা কালত আনকি তেওঁলোকৰ মূৰৰ প্ৰতি দুটামান বানপানী পাৰ হৈ গৈছে, তাৰ পাছত কি এক দুৰ্বিষহ জীৱন তেওঁলোকে যাপন কৰিছে আশ্ৰয় শিবিৰত। কিন্তু তেওঁলোকৰ ক্ষতিপূৰণৰ কথাটোত আচলতে প্ৰথম হ'ব লাগিছিল চব কথাত, কিন্তু তেওঁলোকে তাত বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। তেওঁলোকে এনেকুৱা ভাবিছে যে এটা এটাৰ কথা আহিব, সেইটো তেওঁলোকে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনত দিব, তাৰপাছত তাৰপিছত তেওঁলোকে ৰাইজৰ মাজত ডিষ্ট্ৰিবিউশ্যন কৰিব, এনেকুৱা ধৰণে। কিন্তু তেওঁলোকে যি ধৰণে আজি তেওঁলোকৰ যিখিনি হাহাকাৰ সেয়া তাৰ অন্ত পৰা নাই, বা তেওঁলোকৰ যি সমস্যাবোৰ তাৰ সমস্যা আৰু অধিক জটিল হৈ গৈ আছে। আপুনি লাইনত থাকিব, মই পুনৰ আহিম। সংযুক্ত হৈছোঁ জনপ্ৰিয় শিল্পী জয় বৰুৱাৰ সৈতে। জয় বৰুৱা, স্বাগতম জনাইছোঁ আপোনাক। আপুনি আৰম্ভণিৰ পৰা এই সন্দৰ্ভত আপুনি মাত পাতি আহিছে বা আপুনি গোটেই বিষয়টো সম্পৰ্কে আলোচনা কৰিছে, বা আমি দেখিছোঁ আপুনি সৰব হৈ আছে। কিন্তু এতিয়া যিটো এনভাইৰনমেণ্টেল ইম্পেক্টৰ আমি কথা পাতি আছোঁ, হয়তো এইডোখৰ ঠাইতে বাগজান বা ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত যি গেছ নিৰ্গমন হৈছে বা যি এটা সেই জুইকুৰা জ্বলি থকাৰ ফলত যি এটা বায়ু প্ৰদূষণ হৈছে, তাত যথেষ্ট ক্ষয় ক্ষতি হৈছে। সেয়া আমি সকলোৱে মানি ল'ব লাগিব যে তাৰ সেই ক্ষতিৰ প্ৰভাৱ হয়তো আৰু বহু বছৰলৈ আমি দেখি থাকিম। এইটো আগতে মানে এইটো এটা ভাবিব নোৱাৰা কথা এটা হয়, এক্সিডেণ্ট হয়, এনেকুৱা কোম্পানীৰ হয়, সেইটো শুনিছোঁ। কিন্তু আমি প্ৰথমতে ভাবিছিলো এইটো যেতিয়া তেওঁলোকে কৈছিলে যে এইটো 21 দিনত শেষ হৈ যাব, তেওঁলোকে সেইটো গোটেই বস্তুটো কেপচাৰ আৰু সেই বস্তু শেষ কৰিব, আমি তেনেকে ভাবিছিলো। আমি এইটো চিনিকেল নহয়, আমি বা পেচিমিষ্টিক নহয়, আমি ভাবিম এইটো গৈ থাকিব এটা আনডিফাইন্ড ৱেত। এতিয়া বোলে 100 দিন পালে, সেই 100 দিনো পাৰ হ'ল, এণ্ড দ্য ডেমেজ ইজ হিউজ। আমি এতিয়া কথা পাতিলে আমি ইকনমিক ইম্পেক্টৰ কথা কওঁ বা এনভাইৰনমেণ্ট ইম্পেক্ট, ইয়াৰ ওপৰত মানুহৰ এটা যোনখিনি মানুহ থাকে, সেই তেওঁলোক নদীখন লৈ থাকে, তেওঁলোকৰ শ বছৰ সেই নদীখনৰ এটা কালচাৰেল ইম্পেক্ট আছে, এনভাইৰনমেণ্টৰ ইম্পেক্ট আছে। মানে আমি পটককে এটা কম্পেনচেশ্যন দিম বুলি কওঁ, আমি কোনটো কম্পেনচেট কৰিম? তেওঁলোকৰ ঘৰ বাৰী জ্বলি গ'ল, সেইটো কম্পেনচেট কৰিম নে তেওঁৰ এটা লাইভলিহুডটো কম্পেনচেট কৰিম? এইটো অকণ ভাবিবলগীয়া কথা, আৰু এইটো ভাবিব পৰা নাই। আমি এইটো কথাত সোমাইছিলো যে অসমৰ মানুহক অলপ জনাও যে বাগজান জুই লাগিছে, এনেকুৱা অৱস্থা হৈছে। কিন্তু আজিৰ দিনত আমি কি কথা ক'ব লাগে আমি ধৰিব নোৱাৰা হৈছো বস্তুটো। এতিয়া হঠাতে সেইদিনা এজন ইঞ্জিনিয়াৰ ঢুকাই গ'ল, সৰু ল'ৰা, তেখেতৰ এক্সপিৰিয়েঞ্চ নাই, তেওঁ 2 বছৰ এক্সপিৰিয়েঞ্চত হেৰি হৈছে, তেওঁ এটা জোনলৈ গৈছে, যাতে এটা ৰেড এলাৰ্ট জোন। এতিয়া আমি যোনটো বাগজানৰ ক্ষেত্ৰত যোনটো দেখিছিলো এটা ভুল হৈ গৈছে, এতিয়া দেখিছো নিজৰ এমপ্লয়ী বা এটা ইঞ্জিনিয়াৰ হাতত সেইটো ভুল হৈছে। আমি নেগলিজেঞ্চ কওঁ বা কি কওঁ, সেইটো এটা ৰিপৰ্ট ওলালে গম পাম। কিন্তু ইট ইজ এ মাল্টি-প্ৰংড প্ৰব্লেম। আমি কোনফালে বা চাব লাগে সেইটো আই থিংক আছাম নিডছ টু লুক আপ। এইটো এটা বায়'ডাইভাৰ্চিটি হটস্পট, এটা বায়'স্ফিয়াৰ হটস্পট বুলি কয়। হটস্পট কেতিয়া কয়? যেতিয়া এনডেঞ্জাৰ্ড হয়, ইট ইজ ইন ডেঞ্জাৰ অফ লুজিং ইট চেল্ফ। সেই জেগাখিনি আমাৰ জ্বলি আছে। আৰু এনেকুৱা এটা বেয়া সময়ত হৈছে য'ত অসমত বানপানী হৈছে, আমাৰ এটা লকডাউন চিটুৱেশ্যন হৈছে, অসমৰ মানুহে সেইফালে চাব পৰা নাই, তাৰ মাজত এইটো অৱস্থা। ইট ইজ এ ৰিয়েলি বেড টাইম। কিন্তু অইলক আমি সুধিব লাগিব তেওঁলোকে কেনেকে কৰিছে, কি কৰিছে। আই ডোন্ট থিংক থিংছ হেভ বিন ভেৰি ট্ৰান্সপাৰেণ্ট। মই কথাখিনি আলোচনা কৰিম। এটা বিৰতিৰ সময় হৈছে, ব্ৰেক এটা লৈছোঁ, তাৰপিছত অব্যাহত ৰাখিম আলোচনা।
পুনৰ স্বাগতম জনাইছো বাগজানৰ এই কাণ্ডৰ পিছত সেই 100 দিন ধৰি যি ৰাইজৰ মনৰ জুই কুৰা সেয়া জ্বলি আছে আৰু তেওঁলোকে এতিয়া ক্ষতিপূৰণ পোৱা নাই বা তেওঁলোকে এতিয়াও নিজৰ দাবীত অটল হৈ আছে তেওঁলোকে প্ৰতিবাদ কৰিছে বা তেওঁলোকে বিভিন্নজনৰ ওচৰলৈ গৈছে প্ৰশাসনৰ ওচৰলৈ গৈছে কিন্তু তেওঁলোকৰ মুখলৈ যেন কোনেও চোৱা নাই এই অভিযোগ লৈ দিনে নিশাই তেওঁলোকে কান্দিছে আৰু লগতে যি পৰিৱেশত যি ধৰণৰ এটা প্ৰভাৱ পৰিছে সেই বিষয়ে আলোচনা কৰি আছো পুনৰ সংযুক্ত হৈছো মুবিনা আখতাৰৰ সৈতে মই পূৰ্বতে সুধিছিলো যে যি হয়তো এনভাইৰনমেন্টাল ইম্প্যাক্ট বা পৰিৱেশত যি এটা প্ৰভাৱ পৰিল বা আমাৰ যি সম্পদ সেয়া ইতিমধ্যে জ্বলি বহুখিনি শেষ হ'ল তেনে ক্ষেত্ৰত সামগ্ৰিক ৰূপত আজি 100 দিন পাৰ হ'ল আমাৰ কিমান ক্ষতি হৈছে বুলি আপুনি ক'বলৈ বিচাৰে আপুনি বিভিন্ন ধৰণৰ এই ধৰণৰ বিশ্বৰ বিভিন্ন সংস্থাৰ সৈতে বা মেলে মিটিঙে আপুনি যায় আৰু এই ধৰণৰ আলাপ আলোচনাত আপুনি মিলিত হয় এই যিটো বাগজানৰ ঘটনা ইয়াৰ পৰা পৰিৱেশত কি ধৰণৰ ক্ষতি হৈছে বুলি ভাবে আৰু কিমান বছৰলৈ থাকিব এই ক্ষতি মই এই কথাটো আগতে উনুকিছো যে আমাৰ যিটো মানে ইকোলজিক্যাল ডিজাস্টাৰ হ'ল বাগজানো সেইটো হৈছে যে আমি অকল বনাঞ্চল আমাৰ ফৰেষ্ট কেইখনত নহয় কাষতে চাওক আপুনি ডিব্ৰু চৈখোৱা আছে এখন নেশ্যনেল পাৰ্ক এখন বায়'স্ফিয়াৰ ৰিজাৰ্ভ কাষতে আপোনাৰ মাগুৰী মতাপুং আছে বিল আছে এখন ডাঙৰ ৱেটলেণ্ড এখন বৃহৎ ৱেটলেণ্ড এটা ইম্পৰ্টেণ্ট বাৰ্ড এৰিয়া তাৰ লগে লগে নদী আছে ব্ৰহ্মপুত্ৰ তাৰ উপনৈসমূহ যিবোৰ গেঞ্জেটিক ডলফিনৰ কাৰণে আদি কৰি মানে বিভিন্ন ধৰণৰ জলৰ প্ৰাণীৰ কাৰণে বিখ্যাত গতিকে এই গোটেইখিনিৰ ওপৰত যিটো এটা মানে প্ৰভাৱ পৰিল এইটো তাত এতিয়াও আমি ইমান সোনকালে এছেছ কৰিব নোৱাৰো এছেছ কৰোঁতে আমাৰ কেইবা মাহৰ প্ৰয়োজন হ'ব বুলি মই ভাবো কিন্তু আমি যি এই 3 মাহত আমি যি দেখি পেলাই ধাৰণা হৈছে যে এই ৰিজেনেৰেশ্যন ইক'চিষ্টেমবিলাক যি ধৰণে আপোনাৰ প্ৰভাৱিত হ'ল তাক ৰিজেনেৰেশ্যন কৰাটোতো মুখৰ কথা নহয় আৰু এইটো কেতিয়াবা কেনেবাকে আকৌ কেনেকে ৰিভাইভ হ'ব এইটোও ক'ব নোৱাৰো গতিকে আমাৰ প্ৰথম প্ৰয়োজন হৈছে যে এটা থৰো ইনভেষ্টিগেশ্যন এটা ষ্টাডি প্ৰয়োজন কি ধৰণে ইম্পেক্ট হৈছে এতিয়া ধৰি লওক এই ডিব্ৰু চৈখোৱাত আপোনাৰ বহু ধৰণৰ পৰিভ্ৰমী পক্ষী অহা আৰম্ভ হ'ব নৱেম্বৰ মাহৰ পৰা সি আৰু ডিব্ৰু চৈখোৱা আপোনালোক সকলোৱে জানে যে খুব পক্ষীৰ কাৰণে বিখ্যাত এটা এৰিয়া একেদৰে মাগুৰী মতাপুং বিলখন সেইবিলাকত তাত যিবিলাক মানে পৰিভ্ৰমী পক্ষী আহে সিহঁতৰ যিবোৰ খাদ্য হয় বিভিন্ন ধৰণৰ হেপিটোফনা আছে বা এইবোৰ পোক পৰুৱা কীট পতংগ আপোনাৰ সৰু সৰু যিবোৰ জীৱ এই প্ৰজাতি আছে বেং আছে ভেকুলী আছে সেইবোৰৰ ওপৰত কি ধৰণে প্ৰভাৱ পৰিল তেলৰ চামনি আমি পৰি থকা দেখা পাইছিলো বিলৰ বুকুত নদীৰ বুকুত গতিকে কিমানবোৰ এনেকুৱা ধৰণৰ সৰু সৰু জীৱ প্ৰজাতি হয়তো নাইকিয়া হৈ গৈছে আমি গম নাপাওঁ হয়তো আৰু বহুখিনি ক্ষতি হৈছে আৰু আপুনি কোৱাৰ ধৰণে হয়তো আমাক আৰু বহু সময় প্ৰয়োজন হ'ব এক্সেছ কৰিবলৈ যে আমাৰ ডেমেজ বা আমাৰ ক্ষতি কিমান হৈছে ধন্যবাদ জ্ঞাপন কৰিছো আৰু জয় বৰুৱা আপোনাক সুধিবলৈ বিচাৰিছো যে আপুনি আৰম্ভণিৰে পৰা 100 দিন পাৰ হৈছে দুৰ্ঘটনা কেতিয়াবা ঘটিব লাগে আৰু দুৰ্ভাগ্যবশতঃ এই দুৰ্ঘটনা অসমৰ ক্ষেত্ৰত ঘটিল বা বাগজানত ঘটিল আৰু আমি এই ধৰণে এতিয়াও ভুগি আছো এতিয়া আপুনি ভাবেনে যে যি ধৰণৰ এটা গুৰুত্ব পাব লাগিছিল গোটেই বিষয়টোৱে সিমান গুৰুত্ব পাইছে নাই মই এইটো নাভাবো তেনেকুৱা ধৰণৰ এটা গুৰুত্ব পাইছে বুলি আৰু তাকে মই কৈছিলো অলপ সময়ত মানে এইটো আমাৰ মানে ইটছ বেড লাক যে এনেকুৱা এটা লকডাউনৰ সময়তে পেণ্ডেমিকৰ সময়ত তাৰ ওপৰত অসমৰ বানপানী তাৰ মাজত এইটো অৱস্থা হ'ল আৰু আমি বানপানী আগৰ পৰা এইটো কথা মাতি আহিছিলো কিন্তু কথাটো হ'ল আমি কাগজে পত্ৰৰে সেইটো খুব কমটি লিখা মেলা কৰিছিলে লাহে লাহে বাঢ়ি গ'ল কিন্তু মই এইটোৱে ভাবো যে অসমীয়া মানুহ হৈ আমি অসমত কি হৈ আছে সেইটো কিন্তু আমাৰ জনাটো এটা কৰ্তব্যই হয় আমি কৈ দিব নোৱাৰো যে আমি টিভিত দেখা নাই কাৰণে আমি নাজানো বা আমি কাগজত ওলোৱা নাই কাৰণে আমি পঢ়া নাই সেই কথাটো যদি আমি তেনেকে ক'বলৈ বিচাৰো আমাৰো ভুল হ'ব মই ভাবো অসমীয়া হৈ আমি জানিবলৈ চেষ্টা কৰিব লাগিব বাগজানত কি হৈছে আৰু কিহৰ কাৰণে জানিব চেষ্টা কৰিব লাগিব কাৰণ বাগজানখন অসমৰ কাৰণে ইম্পৰ্টেণ্ট আজি 10টা বায়'স্ফিয়াৰ হটস্পটৰ ভিতৰত পৰে বুলি কয় বাগজানখন আজি যেনেকৈ আমি দিহিং পাটকাই কথা পাতিছো আমি এখন এনেকুৱা সৰু এখন পথাৰ নহয় য'ত ক'ৰবাত জুই লাগিছে বা সৰু এটা এনেকুৱা হেৰি নহয় এইখনক লৈ অসমৰ গৌৰৱ এইখিনি কথা অসমীয়া মানুহে আমি যদি নিজে প্ৰায়ৰিটাইজ কৰিব আমি নিশিকো আমি সদায় আমি মিডিয়াক ক'লে বা লোকক ক'লে আমি নহ'ব এইখিনি কাৰণে আমাৰ নিজৰো এটা আমাৰ চেষ্টা লাগিব আৰু তাৰ ওপৰতো মিডিয়াৰ এটা ডাঙৰ এটা ৰেছপন্সিবিলিটি থাকে বাগজানক লৈ সেইটোক লৈ কিমান হৈছে মইতো মই এই কেইমাহ মই অসমত নাই কিন্তু লোকেল মিডিয়া আৰু প্ৰিণ্ট মিডিয়া টেলিভিশ্যন মিডিয়া আৰু প্ৰিণ্ট মিডিয়ালৈ কিমান কৰিছে
সেই কথাটো লৈ মই কিন্তু বৰ শিয়ৰ নহয় মই যিমান হ'ব লাগিছিলে ইমান হয় বুলি মই নাভাবো কিন্তু ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকে আপোনালোকৰ যি আপোনালোকৰ মতামত হেয়া দাঙি ধৰিছে অনুষ্ঠানত আৰু মোক এইখিনি সময় দিছে বাগজানৰ গোটেই বিষয়টো আচলতে তাত বহু দীঘলীয়া এটা তাত প্ৰভাৱ থাকিব সেয়া হয়তো কোনেও নুৰ কৰিব নোৱাৰে কিন্তু এতিয়া কি কৰা উচিত সেইখিনি হয়তো সময় আহি পৰিছে হয়তো সময় কেতিয়াবা আহি পৰিছে যে আমি এতিয়া ভাবি এটা তাৰ সমাধান এটা উলিয়াব লাগে বা ইয়াত যি ধৰণৰ ক্ষতি হৈছে সেই এক্সেছ কৰা সেই ক্ষতিখিনি কেনেকুৱা ধৰণৰ ক্ষতি গোটেইখিনি চালি জাৰি চাই ইতিমধ্যে তাত কমিটি গঠন কৰা হৈছে ঠিকে কিন্তু গোটেইখিনি অতি শীঘ্ৰে কৰি কিবা নহয় কিবা এটা বিশেষ ব্যৱস্থা এটা হ'ব লাগে আৰু সময় হৈছে এটা বাণিজ্যিক বিৰতিৰ পিছতে থাকিব আন কিছু খবৰ তৰুণ গগৈ আৰু প্ৰফুল্ল মহন্তৰো সকলো খবৰ ৰাখিছে চীনা গুপ্তচৰ প্ৰতিষ্ঠানে সোণোৱাল চৰকাৰ বা সৰ্বানন্দ সোণোৱালৰ তথ্য চীনক নালাগে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু মেঘালয় আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ ওপৰতো চীনা গুপ্তচৰৰ ৰঙা চকু আছে আৰু চীনৰ ব্যক্তিগত যি প্ৰতিষ্ঠান জেনহুৱা ডেটা ইনফৰমেশ্যন প্ৰাইভেট লিমিটেড এই প্ৰতিষ্ঠানটোৰ ব্যক্তিগত প্ৰতিষ্ঠানটোৰ অভাৰচিজ কি ইনফৰমেশ্যন ডেটাবেছত উত্তৰ পূবত অতি কমেও 180 গৰাকীকৈ ৰাজনীতিবিদ আৰু আমোলাৰ ভৌগোলিক অৱস্থিতিৰ পৰা আৰম্ভ কৰি সকলোখিনি তথ্য লিপিবদ্ধ কৰি ৰাখিছে আৰু অসমৰ দুজনকৈ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সবিশেষো নিৰীক্ষণ কৰি আছে লিপিবদ্ধ কৰি ৰাখিছে এই প্ৰতিষ্ঠানটোৱে তেওঁলোকৰ সকলো ৰাজনৈতিক আৰু ব্যক্তিগত তথ্য বিভিন্ন ৰাজহুৱা ডিজিটেল মঞ্চৰ পৰা তেওঁলোকৰ তথ্য পাতি সংগ্ৰহ কৰিছে চীনা প্ৰতিষ্ঠানটোৱে এই জেনহুৱা ডেটা ইনফৰমেশ্যন টেকনলজিয়ে তাৰ উপৰিও প্ৰতিষ্ঠানটোৱে অসমৰ দুগৰাকী তাৰপিছত অৰুণাচল প্ৰদেশৰ 3জন মেঘালয়ৰ 2জন মণিপুৰ ছিকিম আৰু মিজোৰামৰ এজন প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সকলোখিনি তথ্য সংগ্ৰহ কৰি ৰাখিছে এতিয়া প্ৰফুল্ল কুমাৰ মহন্ত আৰু তৰুণ গগৈ প্ৰাক্তন দুয়োগৰাকী মুখ্যমন্ত্ৰীৰ কিয় তথ্যপাতিবোৰ ৰাখিছে আৰু কাৰ তথ্য পাতি ৰাখিছে লগতে সম্পৰ্কে অধিক জানিম সংযুক্ত হৈছে টেলি ব্যুৰ চিফ পাৰ্থজ্যোতি বৰাৰ সৈতে পাৰ্থ ৰঙা চীনৰ চকু এতিয়া গোটেই দেশৰ ভিআইপিৰ ওপৰত তেওঁলোকক টাৰ্গেটত ৰাখিছে বা সেই 10,000 যি ভাৰতীয় তথ্যপাতি চীনৰ এই প্ৰতিষ্ঠানটোৱে সংগ্ৰহ কৰিছে যাৰ সংগ্ৰহ সম্পূৰ্ণ জড়িত হৈ আছে প্ৰতিষ্ঠানখন চীন চৰকাৰৰ সৈতে উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ যে 180 গৰাকী ৰাজনীতিবিদ বা আমোলাৰ ভৌগোলিক অৱস্থিতি নিৰীক্ষণত ৰাখিছে পাৰ্থ পাৰ্থ যদি মোক শুনিছে এই যি ডেটাবেছ জেনহুৱা ডেটা ইনফৰমেশ্যন টেকনলজিয়ে তৈয়াৰ কৰিছে ডেটাবেছত তেওঁলোকে এই প্ৰতিষ্ঠানটোৱে চীনৰ পৰা যিখিনি কথা নিৰীক্ষণ কৰি আছে তাত অসমৰ বা উত্তৰ পূৰ্বাঞ্চলৰ সামগ্ৰিক ৰূপে 180 গৰাকী ৰাজনীতিবিদৰ নাম আছে আৰু আমি জানিব পৰা মতে তৰুণ গগৈ আৰু প্ৰফুল্ল কুমাৰ মহন্তৰো সকলো খবৰ ৰাখিছে চীনা গুপ্তচৰ প্ৰতিষ্ঠানটোৱে আৰু লগতে অৰুণাচল প্ৰদেশ হওক বা ছিকিম হওক বা আন উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখন হওক বিশেষকৈ আমি জানিব পৰা মতে মেঘালয়ৰ মুখ্যমন্ত্ৰী আৰু নেফিউৰিঅৰো নাগালেণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীৰো খবৰ ৰাখিছে পাৰ্থ অৰুণাচল প্ৰদেশৰ গাঁওবুঢ়াৰ ওপৰতো চকু পৰিছে এতিয়া ভাবক যে চীনে কি ধৰণে নজৰত ৰাখিছে এই ধৰণৰ ব্যক্তিগত প্ৰতিষ্ঠানৰ জৰিয়তে এক প্ৰকাৰ গোটেইখিনি ডেটা মাইনিঙৰ জৰিয়তে গোটেইখিনি তথ্য পাতি ৰাখিছে চীনে যে ভাৰতত কি ধৰণৰ গতিবিধি হৈ আছে বা ভৌগোলিক যি অৱস্থিতি সেয়া কি ভাৰতীয় এইকেইগৰাকী ৰাজনীতিবিদৰ 1350 গৰাকী ৰাজনৈতিক নেতা বা আইনী ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিৰ সম্পূৰ্ণ খবৰ ৰাখিছে এই জেনহুৱা ইনফৰমেশ্যন টেকনলজি ডেটা ইনফৰমেশ্যন টেকনলজি প্ৰাইভেট কোম্পানীয়ে আৰু এই কোম্পানীটোৰ এতিয়া তেওঁলোকৰ ৱেবছাইটত আপুনি সেই ধৰণৰ তথ্য পাতি যিহেতু ইতিমধ্যে গোটেই কথা পোহৰ লৈ আহিছে সেই ধৰণৰ তথ্য পাতি এতিয়া পাবলৈ নাই কিন্তু এই খবৰে যথেষ্ট তোলপাৰ লগাইছে পাৰ্থ যিহেতু আমি জানিছো যে তৰুণ গগৈ বা প্ৰফুল্ল কুমাৰ মহন্তৰ খবৰ ৰাখিছে চীনে তাৰ লগতে আৰু কাৰ নাম আছে 180 গৰাকী ৰাজনীতিবিদৰ ভিতৰত আৰু কোন পৰিছে গীতাশ্ৰী আজি উত্তৰ পূৰ্বাঞ্চলৰ কাৰ নাম আছে সেই তালিকাত বা সেই প্ৰতিষ্ঠানটোৱে জিংহুৱা ডেটা ইনফৰমেশ্যন প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোৱে নিজৰ যি অভাৰচিজ কি ইনফৰমেশ্যন ডেটাবেছ এই ডেটাবেছত উত্তৰ পূৰ্বাঞ্চলৰ কাৰ নাম বা কাক নিৰীক্ষণ কৰিছে তাৰ সম্পূৰ্ণ তালিকা ইণ্ডিয়ান এক্সপ্ৰেছে প্ৰকাশ কৰিছে ইতিমধ্যে আপুনি জনালেই অসমৰ দুগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু প্ৰফুল্ল মহন্তৰ তথ্য তেওঁলোকে ৰাখিছে তাৰ সমান্তৰালকৈ উত্তৰ পূৰ্বাঞ্চলৰ বহুকেইজন ৰাজনীতিবিদৰ তথ্য তেওঁলোকে ৰাখিছে তাৰ ভিতৰত অন্যতম হৈছে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউৰিঅ আৰু নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰী ৱাই পেটন এইকেইজনৰ নাম উল্লেখ কৰিছে বাতৰি কাকতখনে তাৰ
সমান্তৰালকৈ তেওঁলোকে লিখিছে অসমৰ 2জন, অৰুণাচলৰ 3জন, মেঘালয়ৰ 2জন, মণিপুৰ, ছিক্কিম আৰু মিজোৰামৰ এজন প্ৰাক্তন মুখ্যমন্ত্ৰী সবিশেষ তেওঁলোকে ৰাখিছে। আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰী প্ৰাক্তন উপদেষ্টা আৰু বমদিলাৰ প্ৰাক্তন বিধায়ক জাপু ডেৰুৰ ওপৰতো তেওঁলোকে দৃষ্টি ৰাখিছে। তেওঁলোকে এই জাপু ডেৰুৰ তথ্য সংগ্ৰহ কৰিছে। কিন্তু উল্লেখযোগ্য কথাটো হৈছে বাতৰি কাকতখনে কিন্তু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা উল্লেখ কৰা নাই। যদি বাতৰি কাকতখনক বিশ্বাস কৰা যায় এই দুজন ব্যক্তিক সেই প্ৰতিষ্ঠানটোৱে নিৰীক্ষণ কৰা নাই বুলি ক'ব পাৰি, কিন্তু পাছত অন্য বাতৰি প্ৰকাশ হ'ব পাৰে। আৰু যিহেতু সমগ্ৰ ভাৰততে 10,000 লোকক তেওঁলোকে নিৰীক্ষণ কৰিছে বা 10,000 লোকৰ তথ্য সংগ্ৰহ কৰিছে, তাত স্বাভাৱিকতে অসমৰ বা উত্তৰ পূৰ্বাঞ্চলৰ বহু লোকৰ নাম তাত থাকিব, ৰাজনীতিবিদ বা আমোলাৰ নাম তাত থাকিব, কাৰণ চীন দেশৰ উত্তৰ পূৰ্বাঞ্চলৰ ওপৰত চকু আছে। অৰুণাচলক তেওঁলোকে নিজৰ ভূখণ্ড আৰু অৰুণাচলৰ কথা কোৱাৰ লগে লগে অৰুণাচলৰ গাঁওবুঢ়াৰ গতিবিধিও নিৰীক্ষণত ৰাখিছে। অৰুণাচলৰ গাঁওবুঢ়াৰ গতিবিধি নিৰীক্ষণত ৰখাৰ কথা তেওঁলোকে কালি উল্লেখ কৰিছিলে। আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চলৰ নগৰসমূহৰ প্ৰধানসমূহ মুৰব্বীসমূহ, গুৱাহাটীৰ বেলিকা গুৱাহাটীৰ মুৰব্বী, গুৱাহাটীৰ মেয়ৰ বা অন্যান্য ৰাজ্যসমূহৰ মেয়ৰসমূহৰো তেওঁলোকে গতিবিধি ভৌগোলিক তেওঁলোকৰ অৱস্থিতিৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ অন্যান্য ব্যক্তিগত ৰাজহুৱা তথ্যসমূহ তেওঁলোকে সংগ্ৰহ কৰি ৰাখিছিল। আৰু যিহেতু অৰুণাচলৰ ওপৰত তেওঁলোকৰ পূৰ্বৰ পৰা দৃষ্টি নিবদ্ধ হৈছে, অৰুণাচল তেওঁলোকে নিজৰে অংশ বুলি ভাবে, সেইফালৰ পৰা চাবলৈ গ'লে অৰুণাচলৰ ব্যক্তিসকলক নিৰীক্ষণ কৰাটো স্বাভাৱিক। আৰু সমগ্ৰ ভাৰতে যিহেতু 10,000 লোকক নিৰীক্ষণ কৰিছে, অসমৰ বহু লোকক নিৰীক্ষণ কৰাটো স্বাভাৱিক। কিন্তু ইণ্ডিয়ান এক্সপ্ৰেছে আজি প্ৰকাশ কৰা মতে 180জন তেনেধৰণৰ উত্তৰ পূৰ্বৰ ৰাজনীতিবিদ আৰু আমোলাৰ তথ্য তেওঁলোকে ৰাখিছে। ধন্যবাদ জ্ঞাপন কৰিছো পাৰ্থ আমাক সবিশেষ জনোৱাৰ বাবে। আৰু সেয়া আছিল চীনৰ পৰা এই প্ৰতিষ্ঠানটোৱে কাক নজৰত ৰাখিছে সেই খবৰ। পৰৱৰ্তী খবৰলৈ আগবাঢ়িছে। ৰাজ্যত যিহেতু নতুন এটা ৰাজনৈতিক দল গঠন হ'ল, তাৰপিছত এতিয়া প্ৰতিক্ৰিয়া চাৰিওফালৰ পৰা দেখা গৈছে। এই নতুন দলটো প্ৰত্যাহ্বান কিমান হ'বগৈ পৰৱৰ্তী নিৰ্বাচনত, প্ৰত্যাহ্বান হ'বগৈ নে? সোধা হৈছিল বিভিন্ন ৰাজনৈতিক নেতাক বা বিভিন্ন দলৰ নেতাসকলক, আৰু তেওঁলোকে নিজ নিজ ধৰণে উত্তৰবোৰ দিছে। এতিয়া ৰাজ্যৰ ৰাজনীতিত সোমবাৰে সংযোজিত হ'ল যিহেতু আৰু এটা ৰাজনৈতিক দল, অসম জাতীয় পৰিষদ। আছুৰ ঔষধ জন্ম লাভ কৰা AJPক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। আৰু আছুৱে জন্ম দিয়া দলক কপি পেষ্ট দল আখ্যা দিছে মন্ত্ৰী পীযুষ হাজৰিকাই। কপি পেষ্ট কৰা দল AJP, বিজেপিৰ পৰা কপি পেষ্ট কৰিলে শ্লোগান। বিজেপিৰ ঘৰ ঘৰ মোদী, AJPৰ ঘৰে ঘৰে আমি। আছুৰ নতুন দলক ৰঘুমলা আখ্যা পীযুষ হাজৰিকাৰ। মই ভাবোঁ এটা নতুন নাম তেখেতলোকে বিচাৰি নাপায়, তেখেতলোকে এটা নতুনত্ব দিব নোৱাৰে। বিজেপি দলে কয় হৰ হৰ মোদী, ঘৰ ঘৰ মোদী, আৰু তেখেতলোকে তাৰ পৰা কপি পেষ্ট কৰিছে ঘৰে ঘৰে আমি। নামটোও কপি পেষ্ট কৰে, শ্লোগানটোও কপি পেষ্ট কৰে। আৰু AJP অলৰেডি আছেই, অসম গণ পৰিষদ, আৰু অসম AJP মানুহৰ মাজত কনফিউজন ক্ৰিয়েট কৰিবলগীয়া তেওঁলোকে বিচাৰিছে, বিকজ তেওঁলোকৰ আত্মবিশ্বাস নাই। 6 বছৰীয়া অসম আন্দোলনৰ পাছত 1985 সদৌ অসম ছাত্ৰ সন্থাই জন্ম দিছিল অসম গণ পৰিষদৰ। সেই সময়তো আছুৰ পৰামৰ্শদাতা আছিল কৃষ্ণগোপাল ভট্টাচাৰ্য, বসন্ত ডেকা। প্ৰেক্ষাপট এতিয়া সলনি হ'ল। কাৰ বিৰোধিতাৰে আছুৱে একে পৰামৰ্শদাতাৰ পৰামৰ্শৰে ভূমিষ্ঠ কৰিলে আন এক ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ। আৰু দল গঠনৰ পিছতে লুৰিণজ্যোতি গগৈৰ অকপট স্বীকাৰোক্তি, আঞ্চলিক দলে বাতিল কৰিব নোৱাৰে কা। লুৰিণজ্যোতিৰ কথাৰে পীযুষ হাজৰিকাৰ আক্ৰমণ, পাভলুটি মাৰিছে আছু নেতৃত্বই। ঠিক আছে বাৰু, বেলেগৰ নাম বেলেগৰ শ্লোগান কপি পেষ্ট কৰি ভূমিষ্ঠ হৈছে মানি ল'লোঁ, কিন্তু তেখেতলোকৰ মূল যিটো এজেণ্ডা আছিল, কালি এই দলটো ভূমিষ্ঠ হোৱাৰ দিনাখনৰে তেওঁলোকৰ শীৰ্ষতম নেতাগৰাকীয়ে কয় যে কা বাতিল কৰিবলৈ এটা আঞ্চলিক দলে পাৰিব নেকি। গতিকে তেখেতলোকৰ এই কথাবিলাক ৰাইজে চিন্তা চৰ্চা কৰি আছে। মই বিনয়েৰে তেখেতলোকক কৈছোঁ, মানুহক বিপদত নেপেলাব, মানুহক বিপদে পৰিচালিত নকৰিব। প্ৰথম দিনাখনে ষ্টেণ্ডটোৰ পৰা ফালুৰিকা দি গ'ল। এনেকৈ ফালুৰিকতা আমি এনেকৈ কেতিয়াও দেখা নাই, একদিনত কেতিয়াও এনেকৈ লুটিবাগৰ মৰা কেতিয়াও দেখা নাই। পৰামৰ্শদাতা কমিটিৰ অন্যতম পৃথ্বীৰাজ ৰাভা আৰু জাহ্নু বৰুৱাক কিয় অন্ধকাৰত ৰখা হ'ল বুলি প্ৰশ্ন তুলি আক্ৰমণৰ লক্ষ্য কৰি ল'লে কৃষ্ণগোপাল ভট্টাচাৰ্য, বসন্ত ডেকাকো। অগপৰ হেংঅভাৰ শেষ হোৱা নাই দুই নেতাৰ। জাহ্নু বৰুৱা, পৃথ্বীৰাজ ৰাভা তেখেতলোকক একেবাৰে নাইকিয়া কৰি দিলে। এই যে অগপ বা AJPৰ যিটো হেংঅভাৰ, তেখেতৰ তাৰ পৰা কৃষ্ণগোপাল ভট্টাচাৰ্য ডাঙৰীয়া আৰু বসন্ত ডেকা ডাঙৰীয়াই মুক্তি আজিও নাপালে।
যে নতুন চিন্তা চৰ্চা কৰক, নতুন দল বনাওক, নতুন সিদ্ধান্ত দিয়ক, নতুনৰ আৰম্ভণি কৰক, তেতিয়া হয়তো ৰাইজে কিবা কৰিলে হয়। নতুনত্বটো একোৱেই নাই, এইটো পুৰণি বটলত নতুন মদ ঢালাৰ বাহিৰে একো নহয়। আছুৰ নতুন দল বিজেপিৰ বাবে ফেক্টৰ নহয় বুলি কৈ লগতে পীযুষ হাজৰিকাই ক'লে আছুৰ নতুন দল ফুটা কলহত পানী দিয়াৰ লেখীয়া। ইফালে পীযুষ হাজৰিকাৰ তাচিল্য নতুন দলটোৰ নামটোক লৈ। হাজৰিকাৰ দাবী অসম জাতীয় পৰিষদ বুলি আগতেও আছিল এটা ৰাজনৈতিক দল। অকল পীযুষ হাজৰিকাই নহয়, BPF নেত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰো দাবী BTCত প্ৰভাৱ পেলাব নোৱাৰে নতুন ৰাজনৈতিক দলটোৱে। BTTৰ খাটো লৈ পেলাই আমি সমস্যা হিচাপে ধৰি লোৱা নাই, যিহেতু BTTত এইটো সমস্যা হ'ব নালাগে। আৰু যিহেতু আছু আৰু অসম জাতীয়তাবাদী ছাত্ৰ পৰিষদে তেওঁলোকে প্ৰয়োজন আছে বুলি দলটো গঠন কৰিছে, তাত আমাৰ ক'বলৈ একো নাই। মই শুভেচ্ছা যাচিছোঁ আৰু যাতে সমাজখনৰ কাৰণে ভাল কাম কৰে সেই দলৰ কৰ্মীবিলাকে, তাৰ কাৰণে মই আহ্বান জনাইছোঁ। এতিয়া অসম জাতীয় পৰিষদৰ জন্মদাতা আছু পৰামৰ্শদাতা কমিটিকে ধৰি দলটোৰ সৈতে জড়িত থকা সকলে পীযুষ হাজৰিকাৰ এনে মন্তব্য কি প্ৰত্যুত্তৰ দিয়ে সেয়াহে হ'ব লক্ষণীয়। কেমেৰা পাৰ্চন হিতেশৰ সৈতে ৰাজু বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নিশ্চয়কৈ এজেপিৰ ফালৰ পৰা প্ৰতিক্ৰিয়া আহিব, কিন্তু আনহাতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা ভাস্কৰী শইকীয়াই বিৰোধিতা কৰিছে সুকীয়া দল গঠন কাৰ্যক, শুভেচ্ছা জ্ঞাপন কৰিছে কিন্তু লগতে বিৰোধিতা কৰিছে আৰু জাতীয়তাবাদী শিবিৰে ঐক্যবদ্ধ হোৱাৰ ঐতিহাসিক সুযোগ হেৰুওৱা বুলি মন্তব্য কৰিছে। লগতে 20 ছেপ্টেম্বৰলৈ ৰ'ব এই কথা স্পষ্ট কৰি দিছে আৰু তাৰপিছত নতুন চিন্তা কৰিব। নতুন দলে আত্মপ্ৰকাশ কৰাৰ পাছতে বিজেপি আৰু RSS এতিয়া অত্যন্ত সুখী হোৱা বুলি কটাক্ষ কৰিছে। তেওঁ কৈছে যে 20 ছেপ্টেম্বৰলৈ অপেক্ষা কৰিব আৰু তেতিয়ালৈকে কাৰো সঁহাৰি নাপালে নতুন দল গঠনৰ প্ৰস্তুতি চলাব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত এক ৰাজনৈতিক দলৰ জন্ম লাভ কৰিলে অসম জাতীয় পৰিষদ নামেৰে, আৰু আছু আৰু AJCPৰ এই নতুন ৰাজনৈতিক দললৈ আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আমাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কিন্তু এই মুহূৰ্তত সমগ্ৰ অসমবাসীয়ে বিচাৰিছিল সকলোকে সাঙুৰি লোৱা এক ঐক্যবদ্ধ আপোচবিহীন আঞ্চলিক দল। এয়া আছিল আজিৰ তাৰিখৰ, আজিৰ সময়ৰ অসমৰ দেৱাল লিখন। কিন্তু দুৰ্ভাগ্যজনকভাৱে কালি আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে পৃথককৈ এটা আঞ্চলিক দলৰ নাম ঘোষণা কৰি তাৰ পূৰ্ণাংগ আহ্বায়ক সমিতি গঠন কৰি সকলোকে সাঙুৰি এটা ঐক্যবদ্ধ আপোচবিহীন আঞ্চলিক দলৰ সম্ভাৱনাক প্ৰায় নোহোৱা কৰি পেলালে। সেইকাৰণে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আছু আৰু AJCPৰ এই নতুন আঞ্চলিক দললৈ আমাৰ শুভেচ্ছা জ্ঞাপন কৰিও এই মুহূৰ্তত আমি আমাৰ আনন্দ প্ৰকাশ কৰিব পৰা নাই, আমি সুখী হ'ব পৰা নাই। কাৰণ আমি আন্তৰিকতাৰে বিচাৰিছিলোঁ যে আমি সকলো লগ হৈ এটা আপোচহীন আঞ্চলিক দল গঢ়ি তোলোঁ, যিটো আছিল এই সময়ৰ অসমৰ আহ্বান। অসম আইক বচাবৰ কাৰণে, অসমীয়া জাতিক বচাবৰ কাৰণে আমি একলগ হোৱাটো আছিল সময়ৰ আহ্বান। আৰু সেইবাবে এই আহ্বান নহৈ সুকীয়াকৈ পৃথককৈ দল খোলাত আমি সুখী হ'ব পৰা নাই, আমি আমাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমি বিশ্বাস কৰিছোঁ যে সকলো শক্তি একলগ নহৈ সুকীয়াকৈ দল গঠন কৰাটো এই মুহূৰ্তৰ এক ঐতিহাসিক ভুল। আৰু আমি যেতিয়া এই ঐতিহাসিক ভুলটো কৰিছোঁ তেতিয়া দেখা পাইছোঁ যে এই কথাটোত আটাইতকৈ সুখী হৈছে BJP আৰু RSS। আৰু আমি যদি একলগ হ'লোহেঁতেন তেন্তে BJP, তেন্তে কংগ্ৰেছ আৰু AYDF অসমৰ ৰাজনীতিৰ পৰা ধূলিসাৎ হৈ গুচি গ'ল। কিন্তু আজিৰ তাৰিখতো আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আমাৰ স্থিতিত অটল আছোঁ। আমি এতিয়াও এটা দল, এখন প্ৰতীক, এটা প্ৰতীকৰ কথাই স্থিতিত আমি অটল আছোঁ। আমি এতিয়াও সংকল্পবদ্ধ যে কংগ্ৰেছ আৰু AYDFক বাদ দি সকলো কা বিৰোধী শক্তিক আমি একত্ৰিত কৰিম। আৰু আমি অহা 20 ছেপ্টেম্বৰ তাৰিখলৈকে আছু, AJCP আৰু অসম জাতীয় পৰিষদৰ যি আহ্বায়ক মণ্ডলী গঠন কৰা হৈছে, আহ্বায়ক মণ্ডলীৰ সঁহাৰিলৈ অপেক্ষা কৰিম। 20 ছেপ্টেম্বৰলৈকে যদি আমি সঁহাৰি নাপাওঁ তেন্তে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সকলো জাতীয় জনগোষ্ঠীয় সংগঠন, কা বিৰোধী ছাত্ৰ সমাজ, কা বিৰোধী শিল্পী সমাজ, কা বিৰোধী লেখক বুদ্ধিজীৱী সমাজ এক প্ৰকাৰ যেন সময়সীমা বান্ধি দিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সংগঠনটোৰ ফালৰ পৰা আছু AJCPক। ইয়াৰে সৈতে বিদায় লৈছোঁ, নমস্কাৰ।